কুঞ্জলতা কোপ ফুল ফুলি আছে নাচনি বন্তিক ধুলিয়াই মাতি আছে নাযাওঁ বুলি নকবা বেয়া পাব চিৰদিনৰ কাৰণে বিদায় ল'ব ভৰ্তি হৈ পেলাই ভোট দিছিল এতিয়া মই কোৱা কথা নহয় যোৱাত লোকসভা ৰাইজে এতিয়া স্বীকাৰ কৰিবলৈ বাধ্য হৈছে বিভিন্ন সামাজিক মাধ্যম বা সংবাদ মাধ্যমৰ ৰাইজে এতিয়া মুখ খুলিবলৈ আৰম্ভ কৰিছে যিজনক হয়তো ৰাইজৰ বিপদক্ষণৰ ৰাইজে আশা কৰে কিবা এটা অনুষ্ঠান উৎসৱত তেওঁক আমন্ত্ৰণ কৰে তেওঁ যেতিয়া নাপায় মুখ্য অতিথিৰূপে গোহাৰিত নাম চপায়ো তেওঁ যেতিয়া নাহে ৰাইজে এতিয়া মানুহে নিজে দুখ প্ৰকাশ কৰিছে মুখ খুলিবলৈ আৰম্ভ কৰিছে আৰু এইটো মই কোৱা কথা নহয় এইটো চৰ্চা পাইছে যে লোকসভা সাংসদজন ইয়াত যিটো সততে ৰাইজে দেখা পাব লাগে বিপদত ক্ষণত দেখা পাব লাগে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত য'ত হাজাৰ হাজাৰ মানুহৰ সমাগম হয় তাত দেখা পাব লাগে তেওঁ তাত দেখা নাপায় তেওঁ টকা দিব লাগে কাৰণে নাহে নে তেওঁ প্ৰকৃতত ৰাইজৰ সেৱা কৰিব নিবিচাৰে তেওঁ জিকিব লাগে আৱেগৰ বৰ্তি হৈ পেলাই যোৱা লোকসভা ৰাইজে লোকসভা নিৰ্বাচনত জিকাইছিল কিন্তু এতিয়া ৰাইজে নিশ্চয় বুজি উঠিছে আৰু এই ভুল এই পঞ্চায়ত নিৰ্বাচন নিশ্চিতভাৱে নকৰে মোৰ দৃঢ় বিশ্বাস যিহেতু বিহু বতৰ এতিয়া যদি কমি ডাঙৰীয়া পাম এটা বিহু গীত চবুকে কুঞ্জলতা কোপ ফুল ফুলি আছে নাচনি বন্তিক ধুলিয়াই মাতি আছে নাযাওঁ বুলি নকবা বেয়া পাব চিৰদিনৰ কাৰণে বিদায় ল'ব আগন্তুক আমাৰ যি পঞ্চায়ত নিৰ্বাচন এই পঞ্চায়ত নিৰ্বাচনত আমি ২ নং পপ্তিয়ক সমষ্টিৰ পৰা আমাৰ ৩১ নং মধ্য চাৰিগাঁও গাঁও পঞ্চায়ত এলেকাৰ পৰা আঞ্চলিক সদস্য হিচাপে আমি আজি প্ৰাৰ্থিত্ব আগবঢ়াম আশা কৰিছোঁ যে এইবাৰ পঞ্চায়ত নিৰ্বাচনত আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰি আমাৰ সদৌ অসমখনত ৰাজ্যিক পৰ্যায়ত এক সুনাম গঢ় দিব আৰু বিশেষভাৱে যিটো উন্নয়নৰ আমাৰ ধাৰা ভাৰতীয় জনতা পাৰ্টী তথা অসম আমাৰ গতিশীল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি গতিশীল চিন্তাধাৰাৰে কৌশলগত পৰিকল্পনাই যিটো অসমৰ উন্নয়নৰ ক্ষেত্ৰত এটা বিপ্লৱৰ সূচনা কৰিছে গতিকে আমি ভাবিছোঁ সেই তৃণমূল পৰ্যায়ত যিটো আমাৰ উন্নয়নৰ যি ধৰক মঞ্চ আমাৰ গাঁও পঞ্চায়তৰ জৰিয়তে বা আঞ্চলিক পঞ্চায়তৰ জৰিয়তে বা জিলা পৰিষদৰ জৰিয়তে এটা বিশেষভাৱে উন্নয়ন যোৱাৰ সৃষ্টি কৰিব বুলি মই ব্যক্তিগতভাৱে অনুভৱ কৰোঁ প্ৰথম কাম হ'ব মই যে যিটো আমি প্ৰথম পৰ্যায়ত মই গাঁও পঞ্চায়তৰ সভাপতি আছিলোঁ গাঁও পঞ্চায়তৰ সভাপতি হিচাপে আমাৰ গাঁও পঞ্চায়ত পৰ্যায়ত যিটো আমি ২৮খন গাঁও আছিল ২৮খন গাঁৱৰ প্ৰতিখন গাঁৱতে আমি এটা উন্নয়নৰ যোৱাৰ সৃষ্টি কৰিলোঁ আৰু আপোনালোকৰ আশীৰ্বাদত এই সম্বাদ কৰ্মীসকলে যিখিনি আমাক বিশেষভাৱে সহযোগিতা আগবঢ়ালে আৰু ময়ো সেই সম্বাদ কৰ্মীৰ লগত সহযোগিতা ৰাখি আমি কামবিলাক কৰি গৈছিলোঁ আৰু দ্বিতীয় পৰ্যায়ত আমি এতিয়া যিহেতু আঞ্চলিক পঞ্চায়তে বহুলভাৱে আমি কাম কৰিব লাগিব গতিকে আমাৰ যিখিনি মানে ধৰক আমাৰ গাঁও পঞ্চায়ত ঢুকি নোপোৱা যিবিলাক আছে কাম সেই আমি আঞ্চলিক পঞ্চায়তৰ যোগেদি আমি আমাৰ তৃণমূল পৰ্যায়ত বাস কৰা ৰাইজৰ আশা আকাংক্ষাখিনি পূৰণ কৰিব বুলি ভাবিছোঁ পঞ্চায়ত নিৰ্বাচনৰ আজি শেষ দিন আৰু সেই শেষ দিনত দেখিছে যোৰহাটৰ ৰাজ্যত যি উৎফুল্লিত হৈছে যি ৰাইজ যি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে ইয়াত আমি নিৰবিশ্বাসে আমাৰ প্ৰত্যেকখন জিলা পৰিষদে আঞ্চলিক পৰ্যায়তে আৰু যি আমাৰ ৱাৰ্ড মেম্বাৰ যি সমৰ্থিত প্ৰাৰ্থীৰ হ'লে আমি মিত্ৰজোঁটৰ প্ৰাৰ্থী আমি জয়ী হ'ম ইয়াত নিশ্চিত আৰু গতিকে মই এটাই ক'ব বিচাৰিছোঁ যে যোৰহাটৰ ৰাইজ যথেষ্ট সজাগ আৰু সচেতন আৰু লোকসভা নিৰ্বাচনত আমাৰো হয়তো দুই এটা ক্ষেত্ৰত প্ৰাৰম্ভিক পৰ্যায়ত দুই এটা ভুল হৈছে সেই ভুলো আমি শুধৰাবলৈ আমি চেষ্টা কৰিছোঁ আৰু এইবাৰ যিহেতু দেখিছে লোকসভা সমষ্টিৰ প্ৰাৰ্থীগৰাকী আপোনালোকে দেখিছে যি মই তেওঁৰ নাম ক'বলৈ ক'ম বা তেওঁৰ বিষয়ে বেয়াকৈ ক'বলৈ বিচৰা নাই কিন্তু মই ক'ব বিচাৰিছোঁ যে যি সময়ত ৰাইজৰ হৈ কাম কৰিব লাগিছিলে কিন্তু যোৰহাটৰ ৰাইজৰ হৈ কাম কৰা নাই গতিকে তেওঁ দেখিছে যে যি সময়ত আজি মাজুলীৰে হওক বা যোৰহাটৰ হওক আজি সত্ৰৰ কথা ক'ব লাগিছে আমাৰ সংস্কৃতি বা উন্নয়নৰ কথা ক'ব লাগিছিলে কিন্তু সদনত দেখিছোঁ তেওঁ ক'ব যে ৱাকফ বৰ্ডৰ কথা কৈছে তেওঁ অসমীয়া তেওঁ নামাজ ৰাজপথত নামাজ পঢ়াৰ কথা কৈছে অসমৰ মুছলমানে ৰাজপথত নামাজ নপঢ়ে নহয় কেতিয়াও এইটো পৰিৱেশ নাই নহয় আমাৰ মছজিদ আছে আৰু অসমৰ
অঞ্চল মানে অসমীয়া সংস্কৃতিৰ লগত জড়িত আৰু ভাৰতীয় জনতা পাৰ্টিৰ আপোনালোকে জানে যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সমগ্ৰ অসমৰ লগতে যোৰহাটত যি উন্নয়নৰ ধাৰা অব্যাহত আছে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে তৃণমূল পৰ্যায়ৰ ৰাইজৰ বাবে যিখিনি তেওঁ পদক্ষেপ লৈছে গতিকে অসম এখন নতুন দিশত এটা পৰিৱৰ্তন হৈছে গতিকে যোৰহাটৰ ৰাইজে যথেষ্টখিনি সজাগতা যোৰহাটৰ ৰাইজে এবাৰ ভাৰতীয় জনতা মিত্ৰজোঁটৰ পাৰ্টিত যে জয়যুক্ত কৰিব সেইটো এটা নিশ্চিত লোকসভা কি কয় বিশেষভাৱে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াও আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদায় যুৱ প্ৰজন্মক সদায় প্ৰাধান্য দিয়ে গতিকে আমাৰ এটাই কথা আমাৰ কিছুমান ভুল আছিলে প্ৰাৰম্ভিক পৰ্যায়ত আমি ভুলখিনি কৰিছোঁ ভুলখিনি আমি শুধৰাবলৈ চেষ্টা কৰিছোঁ আৰু আমি ৰাইজৰ লগত আমি সময় কৰিছোঁ কাৰণ ভাৰতীয় জনতা পাৰ্টীয়ে ৰাইজৰ লগত সেৱাই মনোভাৱে আমি কাম কৰিব লাগিব আৰু মোৰ বিশ্বাস আছে প্ৰত্যেকগৰাকী প্ৰাৰ্থীয়ে আজি আমাৰ ভাৰতীয় জনতা পাৰ্টী যোৰহাট জিলাৰ যি মিত্ৰজোঁটৰ পাৰ্টী আছে প্ৰত্যেকগৰাকী প্ৰাৰ্থীয়ে এজন যোগ্য দক্ষ আৰু সেৱা মনোভাৱেৰে পৰিচালিত হোৱা এজন পাৰ্টী বুলি আমাৰ বিশ্বাস আছে প্ৰতিখন পঞ্চায়তত আমাৰ এইটো কোৱা নাই যে আমাৰ বিৰোধী আমি দুৰ্বল বুলি কোৱা নাই কিন্তু আমি প্ৰতিখন পঞ্চায়ত জয় হ'ব বুলি আমাৰ এটা অনুভৱ হৈছে আৰু 15 দিনৰ পৰৱৰ্তী পৰ্যায়ত আমি যিখিনি কাম কৰিম সেই তাৰ আমি ফলাফল আমি পাম যুৱ প্ৰজন্ম বিশেষভাৱে যুৱ প্ৰজন্ম আকৰ্ষিত কাৰণ গ্ৰাম্য অঞ্চলত আমাৰ চৰকাৰখনে যোনখিনি পদক্ষেপ লৈছে যুৱ শক্তি বা আত্মনিৰ্ভৰ অসমৰ ক্ষেত্ৰত যদি চৰকাৰী যোনবোৰ আঁচনি দিছে আজি 1 টকা পইচা বা ঘুচ আজি যুৱ প্ৰজন্মই চাকৰি পাবলৈ সক্ষম হৈছে ডেফিনেটলি আজি যুৱ প্ৰজন্ম ভাৰতীয় জনতা পাৰ্টিৰ পৰা আকৰ্ষিত হৈছে আৰু ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে আৰু দলটোৱে সদায় যুৱ প্ৰজন্মক সদায় প্ৰাধান্য দি আছে যিকোনো ক্ষেত্ৰত আপোনালোকে যে মণ্ডলৰ সভাপতি দিয়াৰ ক্ষেত্ৰতো বয়সৰ যোনটো লিমিটেশ্যন দিছে আপোনালোকে গম পাইছে জিলা সভাপতিৰ ক্ষেত্ৰতো আপোনালোকে দেখিছে আৰু আপোনালোকে প্ৰত্যেকটো ক্ষেত্ৰতে যুৱ প্ৰজন্মক ভাৰতীয় জনতা পাৰ্টিয়ে সদায় গুৰুত্ব প্ৰদান কৰি আহিছে যিটো এলেকা জিলা পৰিষদ এলেকা তাত যথেষ্ট ভালেখিনি সমস্যা আছে সেই সমস্যাখিনিৰ যিখিনি ৰাইজে প্ৰথমতেই এই প্ৰয়োজন বুলি অনুভৱ কৰে সেইখিনিকে মই কৰিবলৈ চেষ্টা কৰিম আপোনাৰ কংগ্ৰেছৰ মূল প্ৰতিদ্বন্দ্বী কোন মোৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ বাসৱী কলিতা বুলি গম পাইছোঁ বৰ্তমানলৈকেতো মই নাজানো কাৰণ তেখেতে নমিনেশ্যন দিছে নে নাছে মই নাজানো কিন্তু ধৰক সেইটো মই ক'ব নোৱাৰিম বিৰোধী যিয়েই নহওক মই সকলোকে হেঙাকৈ পাৰ কৰিব পাৰিম বুলি মই যথেষ্ট আত্মবিশ্বাসী জনতা পাৰ্টী চৰকাৰখনে কেন্দ্ৰ তথা ৰাজ্যত যথেষ্ট ভাল কাম কৰিছে বুলি আমি ভাবিছোঁ আৰু আমিও ভাৰতীয় জনতা পাৰ্টী চৰকাৰখনৰ অংশীদাৰ দলৰ হৈ আমি ৰাইজৰ সেৱা কৰি আছোঁ আৰু ভৱিষ্যতে আমি সেই দলটোৱে আমাৰ ভাৰতীয় জনতা পাৰ্টী চৰকাৰ কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে যি কাম কৰিছে সেই কামখিনিত আমি অংশীদাৰ হৈ ৰাইজৰ যিখিনি অভাৱ অভিযোগ তথা সমস্যা আছে সেইখিনি সমাধান কৰিম বুলি আশা ৰাখি মই ৰাইজৰ ওচৰলৈ ৰাইজৰ সেৱা কৰিম বুলি ৰাইজৰ আশীৰ্বাদ বিচাৰিবলৈ আগবাঢ়িছোঁ ভোটত জয় হ'ব পাৰিম বুলি ভাবিছোঁ অসমত বিজেপিৰ এটা ঢৌ হৈ আছে আমাৰ যোৰহাটত কিয় এনেকুৱা হৈছে এই কথা লৈ মই নিজেও বহুত জেগাত ঘূৰিছোঁ মানুহে বুজি পাইছে একচুৱেলি আমি মানুহৰ লগত যি ধৰণে টাচ কৰিব লাগে কংগ্ৰেছ দলে যেনেকৈ টাচ কৰে আমাৰ মানুহবিলাকে আগতো সেইবিলাক জেগাত ইমান টাচ হোৱা নাছিল মই কাকো দুখ নিদিওঁ তাত মই যিহেতু মোৰ সমষ্টিটোতো যথেষ্ট নতুন অঞ্চল আহিল মোৰ দায়িত্ব প্ৰত্যেকটো সমষ্টিৰ প্ৰতিটো চুবুৰীলৈ যোৱা মই তথাপি কৈছোঁ 6খন পঞ্চায়তৰ মই 5খন পঞ্চায়তৰ যিমান চুবুৰীলৈ গ'লোঁ আৰু এখনত কিন্তু মই সেইখিনিও টাচ কৰিব নোৱাৰিলোঁ কাৰণ বহুত জেগা আছে বিশেষকৈ হোলোঙাপাৰ অঞ্চলটো সঁচাই বিভিন্ন দিশৰ পৰা পিছ পৰি থকা অঞ্চল মই যোনেই আগতে MLA নাথাকক কিয় যিসকলে MLA আছিল বা মন্ত্ৰী আছিল তাৰ মই যে হোলোঙাপাৰ অঞ্চলটোৰ প্ৰতি এটা খুব এটা যিটো জাষ্টিছ দিব লাগে কাৰণ মানুহখিনিয়ে খেতি বাতি কৰে মানুহে বাঘৰ ভয়ত থাকে হাতীৰ ভয়ত থাকে বান্দৰৰ ভয়ত থাকে সেই অঞ্চলবিলাকত আমাৰ একচুৱেলি স্পেচিয়েলি কাম কৰাৰ দায়িত্ব আছে